হেল্ল' বন্ধুসকল, ৰাম ৰাম। আপোনালোকে কেনে আছে? ভগৱানৰ কৃপাত ময়ো ভালে আছোঁ। তাৰমানে দোকানৰ হালধি কিনি খোৱাতকৈ আজি মই নিজে হালধি কিনি আনি বইল কৰি আছোঁ। তাৰমানে দোকানৰ হালধিত 100% অৰিজিনেল পোৱা নাযায় আৰু যিহেতু মানে আমাৰ হালধিত বহুত গুণ থাকে। মানে মই নক'লেও হ'ব, আপোনালোকে গম পায়। হালধিৰ বহুত গুণাগুণ আছে। কেঁচা হালধি খালে বা যিটো আপোনাৰ অৰিজিনেল হালধি তাৰ বহুত গুণাগুণ আছে। কিন্তু বজাৰৰ হালধিটো 100% অৰিজিনেল নহয়, তাত কিবাকিবি মিক্স থাকে আৰু মানে সেইকাৰণে ইমান কম দামত দিব পাৰে। নহ'লেতো আপোনালোকে অৰিজিনেল হালধি ইমান কমত দিব নোৱাৰে। গতিকে বজাৰৰ হালধিটো যিহেতু ইমান মানে 100% মানে কি কয় আপোনাৰ 100% কি কয় এইটো অকল হালধি নাপায় আৰু কিবাকিবি মিক্স থাকে, প্লাছ অৰ্গেনিক হয়নে নহয় সেইটো ক'ব নোৱাৰি। গতিকে মই আজি আমাৰ গাঁৱৰে এজনৰ খুৰাৰ পৰা হালধিটো কিনি আনিলোঁ, আনি কেনে বইল কৰি আছোঁ। এইটো আৰু মানে লোকেল হালধি আৰু তাৰমানে মই যোৱাকালি বেছি অনা নাই, অলপমান আনিছিলোঁ, মানে আধা মোনৰ গোটেইখিনি নোৱাৰিলোঁ, কিন্তু মোটামুটি 3 পাল্লামান হ'ব আৰু পানীটো উতল হোৱা নাই, অলপ অলপ উতল আহিব আৰম্ভ কৰিছে আৰু এইবাৰ ভাবিছোঁ হালধি কিনি খোৱাতকৈ নিজে মানে ঘৰতে নিজে বইল কৰি নিজে খাম আৰু তাৰমানে একদম পূৰা অৰ্গেনিক মাল। লগা হ'লে অলপ কষ্টই হওক, কষ্ট কৰি হ'লেও ভাল বস্তু খাম তাৰমানে। দিয়ক ৰাইজ, মানে বেছি কথা নকওঁ। তাৰমানে আমাৰ গাঁৱত প্ৰায় চব বস্তু পোৱাই যায়, কিন্তু আমি সকলো বস্তু থাকিও আমি মানে সময়ৰ অভাৱত মানে সকলোৱে কামত ব্যস্ত। কিন্তু আমাৰ স্বাস্থ্যটো ভালে থাকিবলৈ হ'লে ব্যস্ততাৰ মাজেদিও আমি কিছুমান অৰিজিনেল বস্তু খাবলৈ ট্ৰাই কৰিব লাগিব। সেইকাৰণে আগৰ দিনৰ মানুহবিলাকে বহুত দিন জীয়াই আছিল। আমি যিহেতু বৰ্তমান সকলো বস্তু ৰাসায়নিক সাৰ দিয়া যায় বা চব বস্তু মাৰ্কেটত সাৰ দিয়া যায়, সেইকাৰণে মানে আজিকালি মানুহবিলাক খুব বেছি 60+, কিন্তু আগৰ মানুহবিলাক 100+ আছিলে। গতিকে আমি সুস্বাস্থ্যভাৱে লং লাষ্টিং হ'বলৈ হ'লে আমি